বছৰ সময় দিছে 3 বছৰলৈকে চিকিৎসাধীন হৈয়ে থাকিব লাগিব তাৰপিছতো হয়তো ভয়টো সম্পূৰ্ণ ঠিক নহ'ব গতিকে কেইবা টুকুৰাও হৈ গ'ল কিন্তু যিমানখিনিয়ে হয় নিজৰ ভৰিত থিয় হ'ব পৰা হ'ব 3 বছৰৰ পাছত কিছু জটিলতা থাকিব হ'লেও তাৰ মাজেৰে আগবাঢ়ি যাব লাগিব এখন বিছনা এখন ইলেক্ট্ৰিক গিটাৰ আৰু এখন ৱাকাৰ আৰু এই তিনিওটাই হৈ পৰিছে এগৰাকী যুৱকৰ কাৰণে এতিয়া জীৱন সংগী আমি এই মুহূৰ্তত এগৰাকী যুৱকৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ মই আছো লখিমপুৰৰ লালুকৰ সোণাপুৰত আৰু সোণাপুৰত বীৰেন বৰা নামৰ এগৰাকী যুৱকে এতিয়া এখন বিছনাৰ ওপৰতে এতিয়া জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে কেনেধৰণে যুৱকগৰাকীয়ে জীৱন সংগ্ৰাম কৰিছে হাতত গিটাৰখন লৈ নিজৰ প্ৰিয় গীত নিতৌ বজাই গৈছে আৰু বিছনাখনেই হৈ পৰিছে যুৱকজনৰ জীৱন সংগী মই দেখুৱাব বিচাৰিছোঁ এইগৰাকী যুৱক বীৰেন বৰা সোণাপুৰ লালুকৰ সোণাপুৰত বীৰেন বৰাৰ ঘৰ মই এইখিনিতে কৈ থওঁ যে এক ভয়ংকৰ দুৰ্ঘটনাই যোৱা মাৰ্চ মাহত বীৰেন সকলো সপোন সাৰখাৰ কৰি দিয়ে এইবাৰ বিহুত অনুষ্ঠান কৰাৰ কথা আছিল বীৰেন কিন্তু নিয়তিৰ কি পৰীক্ষাক বীৰেন সেই অনুষ্ঠান কৰিবৰ কাৰণে নিদিলে তাৰ পূৰ্বেই বীৰেন এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'ল 12 মাইলত আৰু দুৰ্ঘটনাত বীৰেন ভৰিৰ এখন ভৰিৰ হাড় 8-10 টুকুৰা হৈ পৰিল আৰু বীৰেন পৰি থাকিল ৰাজপথৰ ওপৰত অৱশেষত চিকিৎসালয়লৈ লৈ যোৱা হ'ল ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত দীৰ্ঘকাল প্ৰায় 3 পৰা 4 মাহ বীৰেন চিকিৎসা চলিল বহু কেইটা জটিল অস্ত্ৰোপচাৰ হ'ল বীৰেন আৰু মই ভৰি দেখুৱাইছোঁ ভৰিত চাওক কেনেধৰণে এতিয়া অস্ত্ৰোপচাৰ কৰি এতিয়া এই অৱস্থাত আছে বীৰেন আৰু এখন ৱাকাৰ আছে কাষতে এই ৱাকাৰখন লৈ এতিয়া যেনে তেনে থিয় হ'ব পৰা হৈছে বীৰেন আৰু এই বিছনাখনতে হাতত গিটাৰখন লৈ এতিয়া নিতৌ সংগীতৰ অনুশীলন কৰি গৈছে বীৰেন কাৰণ বীৰেন খুব ধুনীয়াকৈ গিটাৰ বজায় আৰু এইবাৰ বিহুৰ অনুষ্ঠান কৰাৰ কথা আছিল বীৰেন কিন্তু অনুষ্ঠান কৰিব নোৱাৰিলে বীৰেন তাৰ পূৰ্বে 12 মাইলত ভয়ানক দুৰ্ঘটনাত পতিত হৈ আজিৰ এই অৱস্থাত বীৰেন থাকিবলগীয়া হৈছে বীৰেন প্ৰথমে তোমাক স্বাগতম জনাইছোঁ আমাৰ এই ভিডিঅ'টোলৈ আৰু খুব এক ভয়ানক মানে পৰিস্থিতিৰ মুখামুখি হৈছিলা অকমান যদিও মানে সেই ভয়ানক দিনটো মনত পেলাব বিচৰা নাই যদিও তথাপিও এবাৰ জানিব বিচাৰিছোঁ কেনেধৰণে সেই দুৰ্ঘটনাটো হৈছিল তুমি কলে গৈ আছিলা কেনেকৈ দুৰ্ঘটনাটো হ'ল তাৰপিছত কেনেকৈ চিকিৎসালয় পালা অলপ যদি কোৱা মই অকমান ফালে ঘূৰি বহি লওঁ ঘটনাটো আছিলে আপোনাৰ প্ৰায় যোৱা বছৰ বিহুৰ প্ৰায় 1 মাহমান আগৰ ঘটনা এটা বিশেষ কামত লালুক অভিমুখে মই গৈ আছিলোঁ এই সময়তে মানে এখন বাহন হঠাতে ৰাস্তা পাৰ হৈ দিলে মই নিজকে ৰখাব নোৱাৰিলোঁ সেই মুহূৰ্তত আৰু অৱশেষত গৈ মোৰ ভৰিটো মানে কেইবা টুকুৰাও হ'ল তাকে লৈ মানে বৰ্তমানলৈকে সেয়া সুস্থ হোৱাই নাই তাৰপৰা কেনেকৈ চিকিৎসালয় পালা চিকিৎসালয় পালোঁগৈ এক্সিডেণ্ট হোৱাৰ পাছতে তাতে ওচৰৰ মানুহসকল আহিল দেখিলে যে ল'ৰাটোৰ অৱস্থা খুব সংকটজনক গতিকে তেওঁলোকে এম্বুলেন্স ব্যৱস্থা কৰি গাড়ীত উঠাই নি প্ৰথমতে লালুক মেডিকেলত ভৰ্তি কৰালে তাৰপৰা তেওঁলোকে লখিমপুৰলৈ পঠালে লখিমপুৰতো যেতিয়া নোৱাৰিলে তেওঁলোকে ডিব্ৰুগড়লৈ ৰেফাৰ কৰিলে তাতে প্ৰায় 3 মাহমান বেছি হ'ল 3.5 মাহমান তাতে চিকিৎসাধীন হৈ থাকিলোঁ তাৰপৰা ঘৰলৈ আহিব পৰা হ'লোঁ তাৰপিছতে হ'লেও এতিয়া প্ৰতি মাহে মাহে গৈ থাকিব লগা হয় কিন্তু ঘৰতে বৰ্তমান আছোঁ গিটাৰ বিহুত গিটাৰ বজোৱাৰ খুব ইচ্ছা আছিল অনুশীলন কৰি তুমি হাজু হৈছিলা বিহুৰ অনুষ্ঠান কৰাৰ কাৰণে কৰিব নোৱাৰিলা হয় সেইটো টাইমত সকলো হাজু কৰি থকাৰ মানে বিশেষ মুহূৰ্ত আছিলে সেইটো এটা কাৰণ প্ৰায় 1 মাহ দিনহে বাকী আছিলে বিহুৰ অনুষ্ঠানসমূহ আৰম্ভ হ'বলৈ গতিকে আমি সকলোৱে আগবাঢ়িছিলোঁ আশাৰে কিন্তু নিয়তিৰ দুৰ্ঘটনাই মানে
কোনোফালে আগবাঢ়িব নিদিলে সকলো মাজতে স্থগিত ৰাখিব লগা হৈ গ'ল। তাৰপিছত বৰ্তমানো ঘৰতে নিজেই অনুশীলন কৰি থকা হৈছে, যাতে আগন্তুক সুস্থ হোৱাৰ পাছত যাতে আকৌ আগৰ দৰে পৰিৱেশন কৰিব পাৰোঁ, তাকে মনত ভাবি। এতিয়া চিকিৎসকে কি কৈছে আৰু কিমান দিন লাগিব তুমি নিজৰ ভৰিত মানে নিজে থিয় হ'বৰ কাৰণে, আৰু কিমান দিন সময় লাগিব? নিজৰ ভৰিত থিয় হ'বলৈতো প্ৰায় তেওঁলোকে আৰু 3 বছৰ সময় দিছে। 3 বছৰলৈকে চিকিৎসাধীন হৈয়ে থাকিব লাগিব। তাৰপিছতো হয়তো ভৰিটো সম্পূৰ্ণ ঠিক নহ'ব, গতিকে কেইবা টুকুৰাও হৈ গ'ল, কিন্তু যিমানখিনিয়ে হয় নিজৰ ভৰিত থিয় হ'ব পৰা হ'ব 3 বছৰৰ পাছত। কিছু জটিলতা থাকিব, হ'লেও তাৰ মাজেৰে আগবাঢ়ি যাব লাগিব। পুনৰ মঞ্চলৈ গৈ অনুষ্ঠান কৰিব বিচৰা তুমি? সেয়াটো নিশ্চয় বিচাৰোঁ। সেয়া আশা, বহু আশা এতিয়াও বাকী আছে। গতিকে সেইখিনিতো মানে মনত সদায় পুহি ৰখাৰ নিচিনাই সপোন, এক মানে সপোন হৈ থাকি যাব যদি এইখিনি পূৰণ কৰিব নোৱাৰোঁ। গতিকে তাৰ বাবে অহৰহ এতিয়াও ঘৰতে থকা অৱস্থাত নিজে চেষ্টা কৰিয়ে আছোঁ, যাতে আগতকৈ ভাল হয়, আগতকৈ যাতে অধিক ভাল ধৰণে বজাব পাৰোঁ বা গীতসমূহ বজাব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰি আছোঁ ঘৰতে। গীটাৰ ক'ৰবাত শিকিলা নে নিজে নিজেই ঘৰতে শিকিলা নে ক'ৰবাত আনুষ্ঠানিকভাৱে ক'ৰবাত শিকিছা? আনুষ্ঠানিকভাৱেতো তেনেকৈ ক'তো লোৱা নহ'লে, প্ৰথম নিজে শিকা হ'ল। লগৰ বন্ধু কিছুমানে বজাই আছিলে আগতে, সেয়া দেখি মন কৰিলে যে ময়ো বজাওঁ। তাৰপিছতে নিজে এখন লৈ ঘৰতে থাকি, আজিকালি বহু মাধ্যম আছে ছ'চিয়েল মিডিয়াত, ইউটিউব হওক, ফেচবুক হওক, এইবিলাকতে চাই চাই বহু ধৰণৰ টিউটৰিয়েল ভিডিঅ' পোৱা যায়। এইবিলাক চাই চাই নিজে ঘৰতে অনুশীলন কৰি কৰি বৰ্তমান অলপ বজাওঁ ভাল লগা সমূহ। নিশ্চয় এইগৰাকী বিৰিঞ্চি বৰা, মই কৈছোঁৱে যে বিৰিঞ্চি যদিও এক ভয়ানক দুৰ্ঘটনাত পতিত হৈ এতিয়া খুব জটিল সময়ৰ মাজেৰে সময়খিনি অতিবাহিত কৰিছে। এখন বিচনা, মই কৈছোঁৱে, এখন ৱাকাৰ আছে আৰু হাতত এই ইলেক্ট্ৰিক গীটাৰখন। এইখিনিয়ে হৈছে বিৰিঞ্চিৰ এতিয়া নিত্য নৈমিত্তিক ৰুটিন, আৰু ইয়াৰ মাজেৰে প্ৰত্যেকটো ছেকেণ্ড, প্ৰত্যেকটো মিনিট, প্ৰত্যেকটো ঘণ্টা এতিয়া বিৰিঞ্চিয়ে পাৰ কৰিছে। বিৰিঞ্চিৰ আশা খুব সোনকালে সুস্থ হৈ পুনৰ মঞ্চলৈ উভতি যাব, প্ৰিয় গীটাৰখন মঞ্চত বজাব, দৰ্শকক মনোৰঞ্জন দিব পাৰিব। আৰু আমিও আশা কৰিছোঁ বিৰিঞ্চিয়ে খুব সোনকালে সুস্থ হৈ উঠক, ঈশ্বৰে বিৰিঞ্চিৰ মংগল কৰক। বিৰিঞ্চি, কথা দীঘলীয়াকৈ নাপাতোঁ, গোটেইখিনি পাতিলোৱে যিহেতু, গতিকে যিহেতু তুমি গীটাৰ খুব প্ৰিয় তোমাৰ, গতিকে গীটাৰত কিবা শুনো তোমাৰ পৰা। এতিয়াতো বৰ্তমান তেনেকৈ সকলোখিনি বজাব পৰা নাযায়, হ'লেও এনেই থুলমূলকৈ কিবা এটা বজাই কানেক্ট কৰি লওঁ ন? হ'ব। বৰ্তমান ইমানখিনি বহিবলৈ বহু কষ্ট হয়, গতিকে ইমানখিনি বজাব পৰা নাই। গম পাইছোঁ। গতিকে বহু কষ্টৰ মাজেৰে বিৰিঞ্চিয়ে আমাক অকণমান সময় দিলে, আৰু বিৰিঞ্চিৰ ভাল হওক, খুব সোনকালে সুস্থ হৈ উঠক। আমি সেয়া আশা কৰিছোঁ ঈশ্বৰে বিৰিঞ্চিক খুব সোনকালে সুস্থ কৰি তোলক। আৰু আমি আপোনালোকক এইকাৰণে বিৰিঞ্চিক পৰিচয় কৰাই দিলোঁ যে বিৰিঞ্চিৰ অদম্য সাহস আছে, বিৰিঞ্চিৰ অদম্য শক্তি আছে, বিৰিঞ্চিৰ মনোবল খুব শক্তিশালী। গতিকে বিৰিঞ্চিয়ে আশা কৰিছে যে খুব সোনকালে সুস্থ হৈ উঠি মঞ্চলৈ যাব, মঞ্চত গৈ পুনৰ
গীটাৰ বজাব পাৰিব গতিকে আমি ঈশ্বৰৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ আৰু এইগৰাকী বীৰেন সিং আপোনালোকৰ পৰিচয় কৰাই দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আশা কৰিছোঁ বীৰেন সিং আপোনালোকে আশীৰ্বাদ দিব আৰু বীৰেন সিং মৰম দিব সেয়া এই মুহূৰ্তত আমি আপোনালোকৰ ওচৰত আশা কৰিছোঁ